বিয়া প্ৰথমতে 2 দিনীয়া কৰাৰ কথা আছিল যদিও পিছত 3 দিনীয়া কৰাটো ঠিক হ'ল। মানুহখিনিয়ে দৰা কইনা 2 ঘৰতে ৰং ৰহজ কৰিব পাৰিব বুলিয়েই তেনে কৰা হ'ল। টেকেলি দিনাখন হীৰাজুৰি সোণাজুৰি 2খন গাঁৱৰে মানুহে নাম গুণ গাই কইনাক নোৱালে ধোৱালে। সেইদিনা দৰা ঘৰত বিয়ালে বুলি অহা মিতিৰৰ মানুহখিনিয়ে এনেই নাওনি মৃদং কৰি থলে। গাঠিয়নৰ দিনা দৰাৰ ঘৰত গোটেইখিনি মানুহ গোট খাই গাঠিয়ন খুন্দা কোলাবুৰি নচাকে আদি কৰি সমস্তখিনি কৰা হ'ল। কণ লৈ বৰা চপোৱা 2 বিধৰে কোমল চাউলৰ যোগাৰ কৰিলে। পদ্মধৰে পিছে নিয়মৰ মানুহখিনিৰ বাবে কোমল চাউলৰ লগতে বাহিৰত চুজিৰো দিহা কৰিলে। হাৰলি বাইটি, ভদৌৰ মাক এনেকে কেইগৰাকী মানে চুজি ৰন্ধাৰ ঠাইত ভুমুকা ভুমুকি কৰি আছিলগৈ। তেনেকুৱাতে লক্ষীয়ে দেখি বোলে, আইতা অলপ ৰওক, একেবাৰে খাই চাই যাব চুজিৰনো কেনেকুৱা জুতি। চুজিৰ এবাৰ জুতি পালে পিছত খুজি খুজি খাব। শুনি হাৰলি বাইটিয়ে তপৰাই বোলে, থ নিয়ম বুলি কথা এষাৰ নোহোৱা হল নেকি? আৰু গৰজটো বা কি? চুজিয়ে হওক বা ফুজিয়ে হওক। ভদৌৰ মাকো মনে মনে নাথাকে। আমি খাওঁ বুলি নহয়, চাওঁ বুলিহে আহিছো একা। তেতেবেলিৰ পৰা ভাজিয়ে আছে আখৈ মুৰি হোৱা হলে তোমাৰ ফটফটকে ফুটি এতিয়ালে এদুলি ইমান নহলগেহেঁতেন নে? এইবোৰ ৰাইজক বেহাদুৰি দেখুৱাবলে আৰু কি? বিয়াৰ দিনা আগবেলাতে দেউতাকৰ লগত দৰাটো আৰু মাকৰ লগত প্ৰমিলা বেলেগে বেলেগে আহি তেতেলীপামৰ অধিকাৰ প্ৰভুক সেৱা জনাই আশীৰ্বাদ লৈ গলহি। বুঢ়ী গোসাঁনীগৰাকী আছে বুলি তেওঁলোক উন্মিহঁতৰ ঘৰতো সোমাইছিল। সিকি এটাৰ সৈতে তামোল পাণ এটা, সৰু দৈ টেকেলি এটা, খৰাহী এটাত অলপমান কোমল চাউল আৰু কলপাতেৰে বন্ধা গুড়ৰ টোপোলা এটা আগবঢ়াই দি তেওঁলোকে বুঢ়ী গোসাঁনীক সেৱা কৰিছিল। গোসাঁনী আয়ে 2 বাৰে হৰ গৌৰী বসতি হওক এনেকে বুলি আশীৰ্বাদ দিলে। প্ৰমিলা আৰু মাকে বুঢ়ী গোসাঁনীক সেৱা কৰি উঠাৰ পিছতে ওচৰতে সুৰুজপ্ৰভাকো দেখি তেওঁকো সেৱা কৰিবলৈ হাউলিব খোজোতেই সুৰুজপ্ৰভাই যেনিবা মোক সেৱা কৰিব নালাগে বুলি প্ৰমিলাক গাৰ কাষলৈ টানি আনি তাইৰ কপালতে চুমা এটা খাই কলে, ভালকে থাকিবি আই। কলপটুৱা এখোল এখোল তিওৱা কোমল চাউলৰ এচুকত গুড় অলপমান আৰু মাজতে নাৰিকলৰ কৰুকাৰ একৰুকা দৈ। বহ গাঁৱৰ ৰাইজে উগৈ বুগৈ খালে। দোণমুৰীয়াকে এখোল এখোল ঘৰ মুলিও নিলে। চুজিৰ খোলবোৰতো চুজিৰ দাঁতিতে গুড় অকণ অকণ আৰু মাজতে দৈ হেতা হেতা। দৰাৰ লগত যোৱা বাহিৰা মানুহখিনিৰ কাৰণে প্ৰমিলাৰ মোমায়েকে এবাৰ ৰুটি পুৰিৰ কথা উলিয়াই চাইছিল। ভিনীহিয়েকে বোলে, নালাগে ৰুটি পুৰি খেলাখন উলিয়াব। তাৰ পাছত মুখৰ ভিতৰতে ভোৰ ভৰালে। হাতত নাই কণটো, বৰসভা হলে মনটো চোৱা তেওঁৰ। মুঠৰ ওপৰত ঢোলে ডগৰে নামে গুণে বৰ ভালকৈ হৈ গল বিয়াখন। মামণিৰ মাক দৰা ঘৰৰ ঘাই নামতি আছিল। অৱশ্যে পদ্মধৰৰ পদুমণিলে পৰা ভনীয়েকৰ ফালৰ মাজুজনী ভাগিনীয়েকৰ নন্দেকজনীয়ে নতুন কেইষাৰমান নামো লগাইছিলে। দৰা নমোৱাৰ সময়ত খুৰীটি ময়ো নাম এষাৰ দিওঁনে বুলি তাই ভাৰতৰে জয় জয় পাকিস্তানৰ পৰাজয় চিভিল মেৰেজ কৰা হলে এইনো কষ্ট কিয় হয় এনেকে তাই লগাই দিয়া নামষাৰ ভাল পাই মামণিৰ মাকেই কলে, বোলে তুমি আজি নজনা ভাল ভাল নাম বহুত জানা পাই, দিয়াচোন দিয়া আৰু এষাৰ দিয়া। তেনেকৈ বুলি কলত তাই সোণাজুৰিত চলন্তি নথকা আৰু এষাৰ লগালে, দপতাৰৰে সীতাহৰণ কিতাপখন মাগুৰ মাছে হালি সীতাহৰণ কিতাপখন চুকাময়ী দাৰে বাসুহে সীতাহৰণ কিতাপখন আমাৰ দাদাই বিচাৰিছে প্ৰমিলাই দিয়া গামোচাখন। ইফালে কইনাৰ ঘৰৰ ঘাই নামতি হলগৈ জোনালী মাষ্টৰণী। মাষ্টৰণী মানে আচলতে মাষ্টৰণী নহয়। পেটুকী ভালে কিবছৰ গাঁৱৰ পৰা আঁতৰি আছিল যদিও কাহানিও মাষ্টৰণী কাম কৰা নাই বুলি আচলতে 3খন গাঁৱৰে ৰাইজে ভালকে জানে। বাহিৰৰ মানুহৰ আগত পিছে পেটুকীয়ে নিজৰ কথা জোনালী মাষ্টৰণী বুলি কয়। ৰিটায়াৰ কৰা স্কুল মাষ্টৰণী। পেটুকীয়ে টেকেলি অহাৰে পৰা নামকেইষাৰ ঠিকেই চলাই আছিল। বিয়াৰ দিনা দৰা আহিবৰ আগতহে পিছে ওচৰৰ কুনুৰাম বোলাটোৰ লগত অকমান উখনা উখনি লাগিল। কুনুৰাম বোলাটো মতা লৰা যদিও আচাৰ ব্যৱহাৰবোৰ কিবা মাইকী ছোৱালী লেখীয়া। এতিয়া সি যেনিবা নাম এষাৰ লগাই দিবলৈ আগবাঢ়ে, পেটুকীয়ে নিদিয়ে। কথা সেইখনে। তাকে গৈ কথা কটাকটি হোৱাত ঘনৰ মাকে বোলে, তহঁত এটাৰো নিষ্পত্তিকে লাজ নাই। তোৰনো মতা লৰাটোৱে এই মাইকী গাত গা নঘঁৰালে নহয়নে? আৰু পেটুকী তই তাক এষাৰ নাম লগাবলৈ দিলে কিনো? ঘনৰ মাকৰ কথা শেষ হবলৈ নৌ পাওঁতে ইফালে কুনুৰামে তাৰ নাকি খুৰীয়া মাতটোৰে লেনিয়াই লেনিয়াই নাম লগাই দিলেই নহয়।
বাণী ধাপন হিমলু নারী জনম কিয়লু। শেষমেশ যেনিবা আটাইখনে বৰ ৰগৰ পালে। এইখন বিয়াৰ পিছতে মাজৰ চুকৰ মানুহে কবলৈ গলে সজ কাম এটাকে কৰিলে। ৰাইজখনে মলুৰ বুঢ়া বিয়াৰ বাবে বহুদিনৰ পৰা লাগি আছিল। বোলে মানুহহাল কি দুখত এনেকে এটাই হৈ থাকিব লাগে, হয়নে? পানী কলহ ঢালি পেলালেই ৰাইজৰ চাউল পানী কৰিব পৰা হয়। মলুৰ বুঢ়া বিয়াৰ বাবে ৰাইজে যি পাৰে নিজৰ নিজৰ যন্ত্ৰ অনুসৰি সিকিটো আধলিটো দিলে। হাতত ধন নথকা কোনোবাই হয়তো ধান এদোণ বা গাখীৰৰ টেকেলি এটাকে দিলে। অধিকাৰ প্ৰভুৱে দৰাৰ সাজটো বুলি চুৰিয়া এখন, গেঞ্জি এটা, গামোচা এখন দিয়া শুনি নগোসানীয়ে তেৰেলিন পাটৰ কাপোৰ এযোৰ কইনাক আনি দিলে। দিনৰ ভাগত দৰা কইনা নিজৰ ঘৰতে থাকি ৰাইজৰ সোধপোছ কৰিলে। ৰাতিলৈ মুলুক কেইটামানে পদ্মধৰৰ ঘৰলৈকে লৈ গল দৰা সাজেৰে উলিয়াই আনিবলৈ বুলি। আৰু তোমাৰ টিপৌৰ ঘৰৰ মুখৰে পৰা দৰা আগচোতে এবেঙা বাট আহি পাওঁতে দৰাৰ লাগিল এঘণ্টা। তাৰ পিছত মুলুৰ চোতালতে হোম থোলা পুৰি পেলাই ডিম্ব বামুণে মুলু আৰু বগীক শুচি কৰিলে।